নমস্কাৰ, মিণ্টা কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাইছোঁ মই সৰু মাছৰ লগত এয়া খৰিচা। আৰু কেনেকৈ বনালোঁ ভিডিঅ'টো আপোনালোকে চালে নিশ্চয় গম পাব। মই মুখে নকলেও হ'ব, কাৰণ প্ৰতিটো বস্তু ইয়াতে যিখিনি বস্তু দিম গোটেই চিনাকি বস্তু। গতিকে মই ইয়াৰ মাজতে কিছুমান কথা ক'ম। আজি বহুত দিনৰ পৰা কমকৈ ভাবি আছিলোঁ। গতিকে ৰেচিপিটো ইমান গুৰুত্ব নিদিওঁ, মই আজি কথাখিনিৰ ওপৰত গুৰুত্ব দিম। এয়া যে মই মাছখিনি দেখাইছোঁ হাতে, এই যে কাণৰ ভিতৰত ৰঙাকৈ এপাহ ফুল থাকে হয় নাই, সেই ফুলপাহ সদায় মাছ উলিয়াই পিনি পেলাই দিব। কাৰণ সেই লেতেৰা তাতেই লেতেৰাখিনি থাকে। মই যেনেকৈ এৰাই দিছোঁ যে তাতেই লেতেৰাখিনি থাকে। বহুতকে দেখোঁ ৰেচিপি ভিডিঅ' কৰা, ভাল ৰেচিপি ভিডিঅ' কৰা বা কুকিং কম্পিটিশ্যনত যোৱা মানুহ, এই তেনেকৈ মানে সেই মাছবিলাক তেনেকৈয়ে ৰেচিপিবিলাক বনাই দিয়ে। এইটো অস্বাস্থ্যকৰ নহয় জানো? এই মাছৰ এই ফুলপাহতে লেতেৰাখিনি থাকে। আপুনি ভালকৈ ৰান্ধি দেখালেহে ল'ৰা ছোৱালীয়ে শিকিব। আৰু আপুনি যেতিয়া ক'ব যে ল'ৰা ছোৱালীক মাছখিনি এই কাণখনৰ তলতে লেতেৰাখিনি থাকে, এইখিনি সদায় উলিয়াই পেলাই ভালকৈ ধুবা, তেতিয়াহে ল'ৰা ছোৱালীয়ে শিকিব। আপুনি যদি সেনেকৈ ডাইৰেক্ট মাছখিনি লেতেৰাকৈ বনাই দেখাই দিলে আৰু ল'ৰা ছোৱালীয়ে কি শিকিব? ল'ৰা ছোৱালী ভৱিষ্যতেতো তেনেকৈয়ে বনাই খাব ন, অস্বাস্থ্যকৰ হিচাপে। সেই লেতেৰা মাছখিনি খালেনে নাই বাৰু কওকচোন? লগতে আপুনিও খালে, ল'ৰা ছোৱালীকো খোৱালে। তেনেকৈ নকৰিব। আজি মই সকলোকে কৈছোঁ, মাছৰ বিশেষকৈ সৰু মাছ বাচিলে মানে সদায় সেই কাণৰ তলৰ সেই ফুলপাহ পেলাই দিব আৰু ভালকৈ খচিকৈ ধুব, আৰু কাৰণ তাতেই লেতেৰা থাকে। গতিকে যিসকল নতুন এতিয়া সংসাৰ কৰিবগৈ, নতুনকৈ বিয়া পাতিবগৈ, তেওঁলোকেতো মাছ বাচি মেলি খাবগৈ ন। গতিকে এতিয়া এই ভিডিঅ'টোৰ যোগেদি কৈছোঁ যে সেনেকৈ তোমালোকে শিকি ল'বা যে কাণখনৰ তলত লেতেৰা এটা থাকে, তাৰমানে ফুলৰ নিচিনাকৈ ৰঙাকৈ, সেইটো এৰাই দিবা। কটাৰী আগটো দিলে বোলে ধুনীয়াকৈ এৰাব পাৰি, সেইটো এৰাইহে বনাবা। বিশেষকৈ ভাঙন মাছ, এইবিলাক লাচিম, ডাঙৰ পুঠি মাছ যেনেকৈ, সেইবিলাক এৰাই দিবলৈ সুবিধা, ইমানো অসুবিধা নহয়। ডাঙৰ ৰৌ বাহুবিলাকক বাৰু বেলেগ এইবিলাক ডাঙৰ লগে লগে এৰাই দিব পাৰি, কিন্তু এই সৰু মাছো এৰাব পাৰি। কিন্তু বহুতে তেনেকৈ ডাইৰেক্ট বনাই দিয়ে বাৰু, দেখিছোঁ। কিন্তু তেনেকৈ বনোৱাটো একদম বেয়া, কাৰণ লেতেৰাখিনিতো সেই মাছৰ ভিতৰতে থাকি গ'ল নহয় জানো?